আজিৰ প্ৰশ্নটি বৰ ইণ্টাৰেষ্টিং চৰকাৰী চাকৰি আমি কেনেকৈ পাম চৰকাৰী চাকৰি বহুতৰে সপোন আৰু চৰকাৰী চাকৰি পাবলৈ এষ্ট্ৰলজিকেলি কেইটামান সৰু উপায় কৰিলে আপোনালোকৰ বাবে উপকাৰী হৈ উঠিব আপোনালোকৰ কুষ্ঠিত সূৰ্য মানে ৰবি বা আদিত্য ষ্ট্ৰং বা উত্তম স্থানত থাকিব লাগিব বা শক্তিশালী ৰূপত থাকিব লাগিব যদিহে ৰবি আপোনালোকৰ দুৰ্বল তেতিয়াহ'লে চৰকাৰী চাকৰি পোৱাত আপোনালোকৰ বাধা প্ৰদান হ'ব আপোনালোকে অসুবিধা পাব সূৰ্যটি ষ্ট্ৰং কৰিবলৈ আপোনালোকে এই উপায় কৰিব পাৰে প্ৰথম উপায়টি হ'ল আপোনালোকে তিনি ধাতুৰ আঙঠি এটা অনামিকা আঙুলিত ব্ৰহ্ম মুহূৰ্তত ৰবিবাৰে ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তত ধাৰণ কৰিব পাৰে ধাৰণ কৰাৰ আগত আপোনালোকে তিনিবাৰ এই মন্ত্ৰটি জাপ কৰিব ওম হ্ৰিং সূৰ্যায় নমঃ এই মন্ত্ৰটি তিনিবাৰ পাঠ কৰাৰ পিছত এই আঙঠিটো অনামিকা আঙুলিত ধাৰণ কৰিব আৰু প্ৰত্যেক দিনাই ৰাতিপুৱাই সূৰ্য নমস্কাৰ কৰি সূৰ্য দেৱতাক জল অৰ্পণ কৰিব পানী অৰ্পণ কৰিব বা অৰ্ঘ্য অৰ্পণ কৰিব এই উপায়খিনি কৰিলে আপোনালোকে দেখিব যে লাহে লাহে চৰকাৰী চাকৰি পোৱাৰ বহুখিনি বাট মুকলি হ'ব এনে যদি প্ৰশ্ন আপোনালোকৰো আছে আমাৰ নম্বৰত আপোনালোকে হোৱাটছআপ যোগে প্ৰেৰণ কৰিব আমি উত্তৰ দিবলৈ চেষ্টা কৰিম ধন্যবাদ আপুনিও যদি কিছুমান সমস্যাত ভুগি আছে আৰু ইয়াৰ সঠিক সমাধান বিচাৰি পোৱা নাই তেন্তে ইয়াৰ সঠিক সমাধানৰ বাবে আজিয়ে যোগাযোগ কৰক বিক্ৰমাদিত্য এষ্ট্ৰো এণ্ড স্পিৰিচুৱেল চেণ্টাৰক যোগাযোগৰ নাম্বাৰ 8822 332200